আজি আমি সদৌ অসম যুৱ ছাত্ৰ সন্থা লক্ষীপথাৰ শাখা সমিতিৰ উদ্যোগত লক্ষীপথাৰত আমি ইতিমধ্যে অলপ দিন আগতে বিগত 13 মাৰ্চ তাৰিখে আমাৰ গোৰ্খা জনগোষ্ঠীৰ এগৰাকী মহান ব্যক্তি যিগৰাকী ব্যক্তিয়ে নেপালী ভাষা সাহিত্যত তেখেতৰ অনবদ্য অৱদান আগবঢ়াইছিল, যাক নেকি ভাৰত চৰকাৰে পদ্মশ্ৰীৰ নিচিনা এটা বিশেষ অসামৰিক সন্মানেৰে সন্মানিত কৰিছিল। তেওঁ আন কোনো নহয়, আপোনালোক সকলোৰে পৰিচিত, আমাৰ সকলোৰে অতি আদৰৰ শ্ৰদ্ধাৰ স্বৰ্গীয় পদ্মশ্ৰী হিল বালু চেত্ৰী ডাঙৰীয়া। বিগত দুদিন পূৰ্বে আমি তেখেতক অকস্মাত হেৰুৱালোঁ আৰু এই বিশেষ দুখৰ ক্ষণত আজি আমি এই লক্ষীপথাৰত তেখেতক আমি শ্ৰদ্ধা সহকাৰে আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি আজি এগছি বন্তি জ্বলাই তেখেতৰ প্ৰতিচ্ছবি সন্মুখত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আমি আশা কৰিম অদূৰ ভৱিষ্যতে তেখেতৰ নিচিনা আৰু নৱপ্ৰজন্মৰ মাজত অন্য নতুন নতুন পুৰুষ বা মহিলা আগবাঢ়ি আহিব, যিসকল ব্যক্তিয়ে এটা জাতিক জীয়াই ৰাখিবলৈ ভাষা সাহিত্যত তেওঁলোকে অনবদ্য অৱদান আগবঢ়াব। তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমি আশা কৰিম যে এনেধৰণৰ ব্যক্তিসকলৰ কথা বাৰ্তা সমাজৰ প্ৰতিটো ঘৰে ঘৰে যাব লাগে, কাৰণ আমি সকলোৱে জানো জাতি এটা জীয়াই থাকিবলৈ হ'লে ভাষা সাহিত্য সংস্কৃতি যাব লাগিব আৰু তাৰ কাৰণে আমি এই ক্ষেত্ৰত আগবঢ়াৰ কাৰণে আমি বিশেষভাৱে চেষ্টা কৰিব লাগিব। গতিকে পুনৰবাৰ আজি এই পবিত্ৰ ক্ষণত তেখেতক আমি শ্ৰদ্ধা সহকাৰে স্মৰণ কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু লক্ষীপথাৰ শাখা সমিতিৰ হৈ আমি তেখেতৰ আত্মাৰ বাবে সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাই এগছি বন্তি জ্বলাইছোঁ। ধন্যবাদ।